ৰাজ্যত সংঘটিত হৈছে এক অতি নিকৃষ্ট কাণ্ড পাখান মাতৃৰ নিকৃষ্ট কাণ্ড বুলি ক'ব লাগিব কিয়নো এগৰাকী মাতৃয়ে নিজ 20 মহিয়া এটি শিশু খুৱাইছে মদ আৰু সিগাৰেট আপুনিও হয়তো শুনি আচৰিত হৈছে কিন্তু যদিও শুনি আচহুৱা যেন লাগিছে এআই কিন্তু সত্য আৰু এইখন ৰাজ্যতে এই ধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে য'ত নিজ মাতৃয়ে এটি 20 মহিয়া শিশু আৰু সেই 20 মহিয়া শিশুক নিজ হাতে পান কৰাইছে খুৰা আৰু নিজ হাতে পান কৰাইছে সিগাৰেট তাৰ পিছতে এটা বিশেষ ভিডিও কৰিছে আৰু ভিডিওটো এৰি দিছে সামাজিক মাধ্যমত আমি আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে জনাই যাবলৈ চেষ্টা কৰিছো যেহেতু এক অতি নিকৃষ্ট কাণ্ড সংঘটিত হৈছে এইখন ৰাজ্যৰ এটা প্ৰান্তত সমান্তৰালকৈ মমতাত কালিমাখনা পাখান হৃদয়ৰ এগৰাকী মাতৃ বুলি ক'ব লাগিব 20 মহিয়া কন্যানিক নিজ হাতেৰে পান কৰালে সিগাৰেট আৰু খুৰা জঘন্য ঘটনা সংঘটিত হৈছে শিলচৰ চেংকুৰি ৰোডত আৰু পাখান হৃদয়ৰ মাতৃৰ নাম হৈছে সংগীতা ৰয় আমি আপোনালোকক জনাই যোৱাৰ চেষ্টা কৰিছো মমতাত কালিমাখনা পাখান হৃদয়ৰ এগৰাকী মাতৃৰ এয়া এক অতি নিকৃষ্ট কাণ্ড কিয়নো 20 মহিয়া এটি কন্যানী আৰু 20 মহিয়া কন্যানীটিক নিজ হাতেৰে পান কৰাইছে খুৰা নিজ হাতেৰে পান কৰাইছে সিগাৰেট জঘন্য ঘটনা সংঘটিত হৈছে শিলচৰ চেংকুৰি ৰোডত আৰু পাখান হৃদয়ৰ মাতৃৰ নাম হৈছে সংগীতা ৰয় আমি জনাই যাবলৈ চেষ্টা কৰিছো পাখান মাতৃয়ে নিজৰ 20 মহিয়া কন্যানী শিশুক নিজ হাতেৰে পান কৰাইছে সিগাৰেট আৰু খুৰা ঘটনাটো সংঘটিত হৈছে শিলচৰ চেংকুৰি ৰোডত আৰু জেনেওপৰ অনুসৰি সংগীতা ৰয় নামৰ এগৰাকী মহিলাই তেওঁৰ 20 মহিয়া সন্তানক নিজ হাতেৰে সিগাৰেট আৰু খুৰা পান কৰাইছে খবৰ পাই নিশাই আৰক্ষীক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ গৈ চাইল্ড হেল্পলাইনৰ বিষয়াসকল আৰু চাইল্ড হেল্পলাইনৰ বিষয়াসকলে কন্যানী শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাখান মাতৃক আৰু এইখন ৰাজ্যতে পুনৰ এবাৰ এক নিকৃষ্ট কাণ্ডই জোকাৰি গৈছে বুলি ক'ব লাগিব এয়া আসলতে মমতাত কালিমাখনা পাখান হৃদয়ৰ মাতৃৰ এয়া ঘৃণনীয় কাণ্ড বুলি ক'ব লাগিব মানৱ সমাজক কলংকিত কৰা এক ঘটনা এইখন ৰাজ্যত সংঘটিত হৈছে যি শুনিলে অলপ আচহুৱা যেন লাগে এইসমূহ খবৰ অতি আচহুৱা খবৰ কিন্তু এইসমূহ খবৰ হৈছে সঁচা পাখান হৃদয়ৰ মাতৃৰ নাম হৈছে সংগীতা ৰয় আৰু জঘন্য ঘটনা সংঘটিত হৈছে শিলচৰ চেংকুৰি ৰোডত 20 মহিয়া কন্যানীক নিজ হাতেৰে পান কৰাইছে সিগাৰেট আৰু খুৰা আমি জনাই যাবলৈ চেষ্টা কৰিছো সমান্তৰালকৈ পাখান মাতৃয়ে নিজৰ 20 মহিয়া কন্যানী শিশুক নিজ হাতেৰে পান কৰাইছে তাৰ পিছতে ভিডিও কৰিছিল আৰু ভিডিও কৰি সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতেই চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছিল আৰু যেতিয়া এই খবৰ পাই নিশাই আৰক্ষীৰ লগত লৈ ঘটনাস্থলীত উপস্থিত হৈছিল গৈ চাইল্ড হেল্পলাইনৰ বিষয়াসকল আৰু চাইল্ড হেল্পলাইনৰ বিষয়াসকলে কন্যানী শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাখান মাতৃক আমরা চাইল্ড হেল্পলাইন ইউনিট 109 থেকে আইছি চেংকুরি রোড থেকে একটা কল আইছিল যে মা নাকি বাচ্চারে সিগারেট খাওয়া মদের গ্লাস সামনে বাচ্চারে সিগারেটও খাওয়ার এটার ফটো আইছিল তো এইটা ফোন পাইয়া আর ফটোটা দেখিয়া আমরা লগে লগে ডিস্ট্রিক্ট চাইল্ড প্রোটেকশন অফিসার আমরা ফোন আমি জানাইছি তো স্যারে হয়তো সদর থানার ওসি স্যারের লগে কথা কইছে তো ওসি স্যারের সদর থানার পুলিশ অফিসার মানে যারা পুলিশ পার্সোনাল আসলো তার লগে হেল্প নিয়া আমরা এখন বাচ্চাটারে সঙ্গে মাটারও রেস্কিউ করছি মাটায়ও যখন আমরা কথা কইছি তো মাটাও কইছে হ্যাঁ আমরা পার্টি উটি করছি এরকম কই আমরা কইছে চেংকুরি রোডের বাগাযতীন লেনের বাচ্চাটার বয়স 20 মাস কালকে সিডব্লিউসি প্রডিউস হইব চাইল্ড ওয়েলফেয়ার কমিটিতে প্রডিউস হইব তারপরে তারা ডিসিশন নিব কি করতে হয় এখন নিয়ে বাচ্চার সেফটি লাগিয়ে আমরা চাইল্ড হোমে নিয়ে রাখবো চিলড্রেন হোম যেটা আছে ওইটাতে নিয়ে রাখবো বাচ্চাটার পর বাচ্চার সেফটি লাগিয়ে কোন হেলথে চাকরি করে আমরা জাস্ট কইছে এখন